হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া যোৱাকালি 7টামান বজাত ইনা মানে মোৰ ননদ আৰু জোৱাই মণি আহি গ'ল আৰু মই ভাবিলোঁ পটাপট কি কৰি দিয়া যায়। তাৰপিছতে বৰ বেছি চিন্তা চৰ্চা কৰি নাথাকিলোঁ, পটল আৰু আলু কাটি ল'লোঁ আৰু মানে মই কেনেকৈনো পটককৈ বনালোঁ সেইটোকে দেখাব খুজিছোঁ। আপোনালোকে যদি নাজানে টিক্সটো চাবচোন, কোনোবাই কৰিবও পাৰে। মোৰ পিঁয়াজ ৰুকি ল'বলৈ মানে অকণমান গ্ৰেভি টাইপৰ কৰিম, সময় নাছিলে। কাৰণ ইনাই আহি দেখিলে ক'ব ইমান গৰমত তই লুচি ভাজি বনাব নালাগে। গতিকে তাই যাৰ ঘৰলৈ যাওঁতে মই বোলো পটককৈ পটল আৰু আলু এনেকৈ ফ্ৰাই কৰি লওঁ। সেইকাৰণে মই কি কৰিলোঁ, পিঁয়াজটো ৰুকিবলৈ বা মিক্সিত মাৰিবলৈ মোৰ সময় নাছিলে, যিহেতু এনেই তেলতে ফ্ৰাই কৰি ল'লোঁ আৰু তাৰপিছত পটল আলুখিনি মই বহাই দিলোঁ। আৰু তাৰপাছত মই দেখাই দিছোঁ, ৰ'ব তাত মই গ্ৰেভিটোৰ কাৰণে কি দিলোঁ। আৰু এয়া দেখিছেনে, এইখিনি মোৰ পটল আৰু আলু। এয়া দিছোঁ এচামুচ বেচন আৰু এচামুচ মই বেচন তাৰপিছতে দি দিছোঁ, এয়া আৰু এচামুচ। আৰু এইখিনি পটলৰ লগত মই খুব ধুনীয়াকৈ ফ্ৰাই কৰিম। লগতে এইটো নহৰুৰ কিউবটোও দি দিছোঁ, হালধি দিছোঁ, জিৰা ধনিয়া দিছোঁ। বাছ ইমানেই আছিলে, একো নাই। আৰু খুব ধুনীয়াকৈ ভাজি, মই ভালকৈ নেদেখালোঁ, খুব ধুনীয়াকৈ ভাজি যাতে মোৰ বেচনখিনিও ভাজা যায়। তাৰপিছত পানী ঢালি দিছোঁ, অলপ গ্ৰেভি টাইপৰ হৈ গৈছে। অকণমান পাপৰ আছিলে, মই বোলো সেইকণো সদব্যৱহাৰ কৰোঁ, পুৰি পেলাই ইয়াতে দি দিছোঁ। অকণমান পুৰা স্মেল এটা আহে যে, সেইটো ভাল লাগে। তাৰপাছত এইয়া টেবুলত দি দিছোঁ, উলিয়াই দিছোঁ আৰু লুচি ভাজিছোঁ এইফালে। আৰু সিহঁতক মই দেখাই থকা নাই, সদায় মানে কি বেয়াও পাব পাৰে দেখালে, সেইকাৰণে ভিডিঅ' কৰাও নহ'লে বাৰু। আৰু এবাৰ ভাবিছিলোঁ, তথাপিও মই বোলো আজি কথা চথা পাতিয়ে ব্যস্ত হওঁ বাৰু, ভিডিঅ' তাহাঁতক কৰি থকা নাই। তাৰপিছত এইফালে মই লুচিখিনি বনাই লৈছোঁ। আৰু সিহঁতৰ বোলে খাবলৈ বৰ বেছি মন নাছিলে, সেইকাৰণে মই সৰু কোৱাৰ্টাৰ প্লেটেই উলিয়াই দিছোঁ। মই বোলো যি খা লৈ ল'ব। আৰু তাই বৰ ধুনীয়া জলপান এটাও বাৰু বনাই আনিছিল, সেইখিনি মোৰ দেখুৱাই নহ'লে। তাৰপাছতে এয়া মই লুচিখিনি ধুনীয়াকৈ বনাই লৈছোঁ। আৰু ওপৰত আহিছিলে যাৰ মানে বায়েক মালা আৰু এয়া আহিছিলে, তাহাঁতকো মাতি দিলোঁ ইয়ালৈকে। আৰু তাৰপাছতে এয়া লৈছোঁ আজি মাছ বনাবলৈ। আজি ভাবিছোঁ খুৰা আৰু খুৰী, মানে যাৰ মাক আৰু দেউতাক আছে, খুৰা আৰু খুৰীক ভাত সাজ খুৱাওঁ। তাৰপাছতে এওঁ ল'লে ভকুৱা মাছ আৰু বৰলীয়া মাছ কেইটামান, সেইকেইটা ভাজি লওঁ আৰু এইখিনি টেঙা অকণ বনাম। কেনেকৈ বনাওঁ কি কথা অকণ দেখাই দিওঁ বোলো। টেঙা সহজতে বনাম, বেছি দীঘলীয়া কিয়নো কৰি থাকিম, হয় নহয় বাৰু। টেঙা এনেই খাবলৈ ভাল লাগে। আৰু এয়া কেৰাহীটোতে তেলখিনি গৰম হোৱাত দি দিছোঁ ভকুৱা মাছখিনি। ভাবিলোঁ প্ৰথমতে সেইখিনিয়ে ভাজি লওঁ। আৰু তাৰপাছতে এওঁক সুধিলোঁ, তুমি বোলো কি খাবা, আঞ্জা খাবানে ভাজা মাছ খাই যাবা? বোলে মই ভজা মাছেই খাই যাম। আৰু এওঁ জানেই আপোনালোকে, মই আগতেও কৈ আছোঁ, ভজা মাছ খাই খুব ভাল পায়। আৰু বৰলীয়া মাছ থাকিলেতো এওঁক একোৱেই নালাগে, খুব ভাল পায় বৰলীয়া মাছ, সৰু মাছটো যে ফ্ৰাই খাই পেলাই আমাৰ ঘৰত সকলোৰে প্ৰিয়। আৰু মই ভকুৱা মাছখিনি এনেকৈ 4-5 পিচকৈ এনেকৈ ভাজি ল'লোঁ। আৰু তাৰপাছতে চাওঁ কি কৰোঁ কি নকৰোঁ, আপোনালোকক বাৰু দেখাই থাকিম। আৰু এয়া যি কেইপিচ আছিলে সেই কেইপিচো দি দিলোঁ। অকণমান তেলো আছিলে, কিন্তু আজি মই বোলো নাই, নোৱাৰিমগৈ চাগে। তাৰপাছতে মই এইয়া মাছখিনি হয় মানে বিলাহীকেইটা কাটি লৈছোঁ, পিঁয়াজ, বিলাহী আৰু অকণমান সৰিয়হ দিম। সৰিয়হ আৰু আফু তিয়াই থৈ দিছোঁ, সেইখিনি এটা পেষ্ট বনাই দিম। বিলাহী আৰু পিঁয়াজৰ লগত সৰিয়হ আৰু আফু দিলে খাবলৈ বৰ ভাল লাগে, মানে খুব বেছি চেৰচেৰীয়া টেঙাও নহয়। আৰু ভকুৱা মাছখিনি ভজা হোৱাত দি দিলোঁ বৰলীয়া মাছখিনি, আৰু সেইখিনিও ভাজি লৈছোঁ। লগে অন্যান্য কামবোৰ কৰি আছোঁ। সেইখিনি সৰিয়হ, সেইখিনি বোলো এটা পেষ্ট বনাই লওঁ। আৰু সেইখিনি পেষ্ট বনাই হোৱাৰ পিছত সেয়া আদা অলপ ৰুকি পেলাই কেৰাহীটোতে দি দিছোঁ। তাৰপাছতে বৰলীয়া মাছকেইটা দি আদা ৰসত এভাপ সিজাই দিছোঁ, মানে অকণমান এভাপ সিজাই লৈছোঁ। তাৰপিছতে এওঁ কাঁহীখন ৰেডি কৰিছোঁ। খুব ভাল লাগে বৰলীয়া মাছকেইটা অকণমান আদাৰ স্মেলটো আহিলে। আৰু এইফালে এয়া ৰেডি হৈয়ে গ'ল নহয়। আৰু তাৰপাছতে এওঁ কাঁহীখন দি দিছোঁ। মই কামৰ মাজে এওঁ কাঁহীখন ৰেডি কৰিয়ে আছিলোঁ, আৰু লগে টিফিনো ৰেডি কৰিছোঁ। এইখিনি বৰলীয়া মাছ মই দেখাই দিলোঁ। আৰু এইকেইটা এখন নিৰামিষ থালিও লাগিব। আৰু এয়া কেৰাহীটো সলাই লৈছোঁ দেই, তাতে মই পিঁয়াজ পাঁচফোৰণ দি পিঁয়াজখিনি ভাজিছোঁ টেঙাৰ কাৰণে, খুব টেঙাও নহয় এইটো। আৰু তাৰপিছতে বিলাহীখিনি দি দিছোঁ আৰু অকণমান গ্ৰীণ মটৰ, সেইখিনি দি দিছোঁ। গোটেইখিনি ভালকৈ ভজা যোৱাত তাত মই দি দিম এতিয়া নিমখ আৰু হালধি। তাৰপাছত আকৌ অকণ ভাজিম, সেইখিনিও অকণমান মই সিজিবলৈ দিম। তাৰপাছতে দি দিছোঁ আফু আৰু সৰিয়হৰ পেষ্টটো। কেইপিচমান আলু ফ্ৰাই কৰি থোৱা আছিল, সেয়াও দি দিছোঁ। বেছি নহয়, অকণমান, যিহেতু খুৰাৰ চুগাৰ আছে, ডায়েবেটিছ আছে, আলু বেছি ব্যৱহাৰ কৰা নাই মই। আৰু অকণমান বাতি এটাত মই কাঢ়ি থৈ দিলোঁ, দেখিলেনে, সেইখিনি বৰ টেঙাৰ কাৰণে। টেঙা একেখনেই, খালি মাছ দিয়াৰ আগতে কাঢ়ি থলোঁ। আৰু এইখনত মই মাছ দি দিলোঁ, একদম ইজি, পটককৈ হৈ যায়, খাবলৈও কিন্তু ভাল লাগে। অকণমান জানকৈহে দিছোঁ টেঙাটো, বৰ বেছি টেঙা দিয়া নাই।
আৰু আজি বতৰটোও ভাল জানেনে, বৰষুণ এজাকো মাৰিলে। আৰু এয়া মোৰ টেঙা হৈয়ে গ'ল, অকণমান ধনিয়া আছিল তাকো কাটি থৈ দিলোঁ আৰু দুটামান জলকীয়া ওপৰতে পেলাই থৈ দিলোঁ। আৰু বাছ টেঙা ৰেডি। খাবলৈ কিন্তু ভাল হৈছে দেই, ট্ৰাই কৰিব আপোনালোকে, নাই খোৱা যদি এনেকৈ। তাৰপাছতে এয়া টেবুল ৰেডি কৰিলোঁ। তাৰ মাজে মাজে বহুত কিবা কিবি বস্তু বনালোঁ দেই, দেখুওৱা নাই। সকলো ভিডিঅ' একেলগে কৰিব নোৱাৰি যে, বহুত সময় লাগি যায়। তাৰপাছতে এয়া টেবুলখন ৰেডি কৰিলোঁ আৰু এতিয়া অকল মা আৰু খুৰীলেহে মই ভাত ৰেডি কৰিছোঁ আৰু খুৰাক ওপৰতে দিছোঁ, কাৰণ খুৰা চিৰিকেইটা নামি আহিবলৈ দিগদাৰী পায়, বাৰে বাৰে অহা যোৱা কৰিব অসুবিধা হয়। আৰু খুৰী আৰু মাক প্ৰথমতে দি লৈছোঁ। আৰু এইখন মোৰ নিৰামিষ থালিখন ভালকৈ শ্বেয়াৰ কৰা নাই বাৰু, অকণমান দেখাই দিছোঁ, বৰ টেঙা দৈ এনেকৈ। সকলোৰে ভালকৈ ভিডিঅ' কৰাই নহ'ল বাৰু, কেতিয়াবা কেতিয়াবা থাকি যায় কথা বতৰাৰ মাজত। আৰু তেন্তে আজিলৈ আহোঁ।